Okay, fine. Take us. So let's start. Good evening, everybody. Welcome to Climate Talk 10. I think we have started in 16 December, and this is our 10th one. Is one first milestone of we have achieved. So today's topic on this, it's a very vital one, and the topic is climate change and Muga silk farming problem and prospects, and youth engagement for sustainable economic development. That is very important. Muga is a very pride of us. So obviously, and we need to talk on Muga, how it is going on, where is the problem, where is the prospects, how youth can be engaged. So all these things, মই সেইকাৰণে আজি নিমন্ত্ৰণ কৰি আনিছো আমাৰ ইণ্ডাষ্ট্ৰি এক্সপাৰ্ট হিচাপে মই মাতি আনিছো ৰবিন Goswami Rangoria. So Robin Goswami has a first experience of 4 decades experience. He has passed out back in 1976. Then since then he's there in entire. He's a scientist in Central Silk Board, and his master actually his expert is post cocoon in that area. Not in there before cocoon. After cocoon ki hobo pare cocoon to hoar pisot kene it just goes to the till the market linkage level. So all এই কথাখিনি ওপৰত ৰবীন গোস্বামী ডাঙৰীয়া আমাক জনাব আৰু তেখেতৰ এই বিভিন্ন ধৰণৰ তেখেতৰ বেলেগ বেলেগ এক্সপেক্টৰ বা তেখেতৰ এক্সপাৰ্টাইজ আছে obviously not pre cocoon obviously post cocoonৰ ক্ষেত্ৰত গতিকে সেইকাৰণে আমি তেখেতৰ যিখিনি এক্সপাৰ্ট আছে সেইখিনিৰ পৰা আমিও কথা শিকিম আৰু আমাৰ লগতে আজি পাৰ্টিচিপেণ্ট সকলোৱে শিকিব আৰু মই বিশেষকৈ আজি ওয়েলকাম জনাব বিচাৰিছো স্বাগতম জনাইছো জিতেন চেতিয়া ডাঙৰীয়াক আৰু তেখেতৰ পত্নী বিনু চেতিয়া আৰু তেখেতৰ জীয়ৰী গুণগুণ চেতিয়া আচলতে যাক মই মানে তেওঁৰ গোটেই মুগাৰ ওপৰত তেওঁ কিমান সৰু সৰু ভিডিঅ' বনাই আৰু বনাই দিয়ে মানে মই ভাবো কি যিটো আচলতে কৰিব লাগিছিলে this was the job of the departments right from the central to the state সেই বস্তুটো কিন্তু গুণগুণে অকলে কৰি দেখুৱাইছে আৰু ইট ইজ সো গুড মানে সৰু সৰু তেওঁ ৰিল কিছুমান বনাই আৰু আই ৱাজ গেট ইমপ্ৰেছড মই তেওঁক যোগাযোগ কৰিলো দিছ ইজ হাউ মই ভাবিলো কি নহয় আমাৰ প্ৰেক্টিচনাৰ হিচাপে ট্ৰেডিশ্যনেল মুগা নৰ্মেলি আজিকালি মুগা ট্ৰেডিশ্যনেল ফাৰ্মাৰ কোনো কৰিবই নিবিচাৰে তো তাত তেওঁ কেনেকৈ আচলতে উৎসাহিত হ'ল আৰু কিহে তেওঁক প্ৰেৰিত কৰিলে আমি গুণগুণৰ পৰা শুনিম গতিকে মই ভাবো যে গুণগুণৰ পিতৃ আছে চাগে জিতেন চেতিয়া ডাঙৰীয়া এবাৰ মুখখন দেখাই দিয়ক সকলোকে নমস্কাৰ আমি আপোনাক আমাৰ মাজত পাই বৰ সুখী হৈছো আৰু মই বিনু চেতিয়া বাইদেউকো মই এবাৰ মুখখন দেখাই দিলে ভাল পাম মই সকলোৰে কাৰণে বাইদেউ আছেনে ওচৰতে এবাৰ দেখাই দিয়ক মুখখন এবাৰ মুখখন দেখাই দিলে ভাল পাম বাইদেউ চাহ লাগে দিয়ক আমি চাহ নাখাওঁ আজি নমস্কাৰ আচলতে আমি গোটেই বস্তুটো আমি মাজে মাজে একাডেমিয়ালৈ কৰোঁ আৰু বেছিকৈ আমাৰ গোটেই এম্ফেচাইজটো হৈছে কি যিসকলে প্ৰেক্টিচ কৰি আছে যিসকলে ইণ্ডাষ্ট্ৰি এক্সপাৰ্ট যিসকলে বস্তুটোৰ লগত দিনে ৰাতিয়ে লাগি থাকে ফ্ৰম দ্য প্ৰেক্টিকেল পইণ্ট অফ ভিউ সেইসকলকহে আজি আচলতে আমি নিমন্ত্ৰণ কৰিছোঁ আগতে আমি এদিন IIT গুৱাহাটীৰ পৰা প্ৰফেচৰ ফৰবৰ্গ আনিছিলোঁ যোনে একাডেমিক পইণ্ট অফ ভিউৰ পৰা তেখেতে কথাখিনি কৈছিলে কিন্তু মই অলৰেডি দেৰি নকৰোঁ 5 মিনিট সময় মই লোৱাৰ কথা আছে আমি 2 মিনিট দেৰিকৈ আৰম্ভ কৰিলোঁ মই প্ৰথমতে গুণগুণ চেতিয়াক আৰম্ভ কৰিবলৈ কৈছোঁ যে কেনেকৈ তুমি ইয়ালৈ আকৰ্ষিত হ'লা তোমাৰ দেউতাৰে জিতেন চেতিয়াই কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে তোমালোকে মিলাই পেলাই প্ৰথমতে কোৱা মই ভাবোঁ কি প্ৰথম জিতেন চেতিয়া ডাঙৰীয়াই কওক তেওঁ কেনেকৈ এইটো তেওঁলোকৰ পৰম্পৰা কিমান দিনৰ পৰম্পৰা কেতিয়াৰ পৰা তেওঁলোকে কৰি আছে আৰু তাৰ আগতে মই অকণমান এটা বস্তু 1 মিনিট কৈ লওঁ যে আমাৰ এইটো যিটো ক্লাইমেট টক ইনিচিয়েটিভ এইটো চেণ্টাৰ ফৰ ক্লাউড এণ্ড ক্লাইমেট চেঞ্জ কটন ইউনিভাৰ্চিটি যাৰ ডাইৰেক্টৰ হৈছে ডক্টৰ ৰাহুল মহন্ত ৰাহুলে এবাৰ মুখখন দেখাই দিয়া মই ৰবা 1 মিনিট 1 সেকেন্ড মই এইটো কিবা পৰা নাইছো না হ'ব তাৰপিছত আহিবা তুমি লাইভ আছে কিবা আভা ক্ৰিয়েশ্যন ছ'চিয়েল ইম্পেক্ট ফাউণ্ডেশ্যন তাৰ হৈ পেলাই মই অৰূপ
তোমাৰ বৈশ্য আৰু অনুমণ্ডল থাকিব লাগে তো মই এবাৰ অৰূপক মুখখন দেখাবলৈ ক'লো অনুৰোধ জনালো অৰূপ মোৰ কিবা চাগে টেকনিকেল এৰৰ হৈছে এনিৱে তাৰ পিছত আছে আমাৰ বিধি এনালিটিকাৰ হৈ পেলাই পাৰ্থপ্ৰতিম বৰুৱা তোমাক এবাৰ মুখখন চাবলৈ পালে ভাল পাওঁ এইটো কিবা নেটৱৰ্কৰ ইছ্যু হৈছে এই পাৰ্থ অকমান নেটৱৰ্কৰ ইছ্যু হৈছে চাগে কিবা কিবি ভিজুৱেলাইজ কৰিব পৰা নাই এনিৱে দেখাই দিয়া তোমাৰ মুখখন আহিছে ন অ'কে ফাইন ঠিক আছে থেংক ইউ ভেৰি মাছ তো মই এতিয়া অনুৰোধ জনাম জিতেন চেতিয়া ডাঙৰীয়াই অকমান কওক আপুনি আপোনাৰ কেনেকে এই পৰম্পৰাগত মুগা আপোনালোকে পালন কৰি আছে গুণগুণ তুমি আনমিউট কৰি পেলাই হেল্ল' গুণগুণ আপুনি অকমান কওক আপুনি গোটেই মুগা পালন আৰম্ভ কৰিছিলে এইখিনি কৰোঁতে কি পৰিৱৰ্তন মুগা পালন আমি একদম বাল্যকালৰ পৰাই সৰুৰ পৰাই তাৰমানে আমি মুগা পুহিছো আমাৰ দেউতাৰ বাপেক ককা দেউতাৰ দিনৰ পৰাই ককা দেউতাই আমাক প্ৰথম দেখুৱালে হয় তেতিয়াৰ পৰা আমি মুগা পুহি আছো যেনিবা আচ্ছা এই যে আপুনি যেতিয়া ককা দেউতা বা আপোনাৰ সৰুৰ পৰা আপুনি যেতিয়া দেখিছে তো কি কি পৰিৱৰ্তন আপোনাৰ দেখিছে মানে কি ধৰণৰ চেঞ্জ বিলাক এতিয়ালৈকে হৈ আহিছে তাৰমানে এইটো এতিয়া বতৰ প্ৰতিকূলৰ হেৰিতে মুগাটো আপ ডাউন হৈ থাকে কেতিয়াবা হয় কেতিয়াবা নহয় এনেকুৱা হৈ থাকে আৰু হয় হয় তো সৰুতে সেইটো প্ৰব্লেম আছিল আগতকে এতিয়া মাজতে কমি গৈছিলে এতিয়া আকৌ অলপ বাঢ়িছে হয় মাজতে কমি গৈছিলে এতিয়া আকৌ অলপ বাঢ়িছে মুগাৰ খেতিটো এতিয়া আকৌ হৈছে উৎপন্ন হৈছে আকৌ আচ্ছা তো এনে আপোনাৰ কিমান মান ধৰক এতিয়া চুমনি আছে আমাৰ চুমনি এতিয়া 2.5 বিঘা মান আছে 2.5 বিঘাত কিমান গছ আছে এই 2.5 বিঘাত আমাৰ তাৰমানে 250 মানেই আছে আৰু অকমান গছে আছে ন 250 গছ আছে আচ্ছা আচ্ছা মই ডাঙৰ গছবোৰ থাকিলে তাৰ মাজত আকৌ পুলি লগাই দিওঁ হয় 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 মানে পুলি গছত আকৌ সঁচটো লগাবলৈ ভাল কঠীয়া খৰিকা লগাবলৈ ভাল হয় 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 তাত ডাঙৰ হোৱাৰ পিছত আকৌ ডাঙৰ গছত লগাই দিওঁ মুগাটো ডাঙৰ হোৱাৰ পিছত ডাঙৰ গছত লগাই ডাঙৰ গছত চিধাই খৰিকাখিনি লগাই দিলে এই সৰু চৰাইবিলাকে আমনি কৰে হয় সেইকাৰণে সৰু ওচৰত লগাই লওঁ প্ৰথম বৰ সুন্দৰ আপুনিতো এইটো মানে নিৰবিচ্ছিন্নভাৱে কৰি আছে কাৰণ আপোনাৰ মই জনাত মই গুণগুণে কোৱা মতে আপোনাৰ আৰু এগৰাকী ছোৱালী আছে আৰু এটা ল'ৰাও আছে নহয় নে তেওঁলোকেতো মুগাৰ লগত জড়িত নহয় হয় আছে ল'ৰা দুটাও আছে ল'ৰা দুটাও সেই মুগাৰ লগতে জড়িত হৈ থাকে গোটেইখন আচ্ছা 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 বৰ সুন্দৰ ল'ৰা কথা ছোৱালী গোটেই মুগাৰ লগতে জড়িত হৈ থাকে আমাৰ সুন্দৰ কথা এইটো বৰ ভাল কথা তো মই তেতিয়াহ'লে এই আপুনি যিটো ধৰণৰ ধৰক সৰুৰ পৰা কৰি আহিছে তো আগতে তাতে আমাৰ মুগা কৰাৰ বহুত নিয়ম কাৰণো কিছুমান আছে ধৰক সেইখিনি সম্পূৰ্ণৰূপে এতিয়াও চাগে আপোনালোকে মানি থাকে নহয় জানো হয় মানি থাকো কাৰণ বহুত জেগাত আৰু এটা কথা আৰু এটা বস্তু মই শুনিছোৱে দেই মানে আমি সৰুতে আমিও দেখিছিলো মুগা চুমনি আমাক মানে সোমাবলৈ নিদিয়ে আমাৰ এজন ককা আছিলে আমাৰ গাঁৱৰে তেখেতৰ নাম ভেবেলা উগাই মানে ইমান তামুলী আছিলে কিন্তু চূণ চাটা খাই পেলাই তেওঁ থাকিবই নোৱাৰে কিন্তু যেতিয়া মুগা চুমনিত সোমাই চূণ চাটা খাই নেখায় কেতিয়াও চূণ চাটা এইবোৰ আমি ব্যৱহাৰ কৰিবলৈ নিদিওঁ সেই ৰাগিয়াল বস্তু চুমনিত সেই চূণ ধপাত ৰাগিয়াল বস্তু আৰু চুমনিত দেৰি যাবলৈ নিদিওঁ চুমনিত বাহিৰা গা নোধোৱাকৈ মানুহ সোমাবলৈ নিদিওঁ হয় তেনেকে যেনিবা নাই খুব ভাল কথা সেই বস্তুটো আপোনাৰ মানে ইমান গুৰুত্বপূৰ্ণ কথা মই এবাৰ বাইদেউৰ মুখখনো চাই পেলাই বাইদেউৰ পৰা দুষাৰমান কথা শুনিব বিচাৰিম বিনু বাইদেউৰ পৰা বাইদেউ আপুনি বিয়া হৈ অহাৰ পিছৰ পৰা নমস্কাৰ বিয়া হৈ অহাৰ পিছৰ পৰাই আপুনি জড়িত নে তাৰ আগৰ পৰা আপোনাৰ ঘৰতো আছিলে মুগা চুমনি বয়সৰ পৰা মোৰ দেউতাৰ লগত মুগা পোহা আমাৰ দেউতা আগৰ পৰাই মুগা পোহে আচ্ছা আমি সৰুৰে পৰা দেউতা মুগা পোহো হয় হয় তো আপোনালোক দুইজন মানে মুগাৰ মানে এটা পৰম্পৰাগত মানে পৰিয়ালৰ পৰা অহা দুইজন আৰু হয় হয় তাৰপৰা মুগা পুহি ইয়াতো আহি মুগা পুহি ল'ৰা ছোৱালীকেইটা তেনেকে পঢ়ালো মুগা পুহি মেলিয়ে নিজে কাটো ভাঙৰিত কাটি আকৌ নিজে তাঁত বৈ সেইবোৰ বিক্ৰী কৰি মেলি তেনেকে ল'ৰা ছোৱালীকেইটাও পঢ়ালো
খুব সুন্দৰ তেনেকে চলি আছো আৰু নাই খুব অনুপ্ৰাণিত হোৱা কথা কাৰণ আজিকালি কি হৈছে এতিয়া আমাৰ যিটো সমস্যা হৈছে মানে মই যিটো ব্যক্তিগতভাৱে দেখিছো যে আমাৰ মুগাৰ ক্ষেত্ৰত কি হৈছে মুগা আপুনি সেই প্ৰডাকশ্যন লেভেলৰ পৰা যিটো মানে পোষ্ট কোকন এৰিয়া মানে সেই লেভেলৰ পৰাহে মানুহবিলাকৰ ফ'কাছটো বেছি কিন্তু মুগাৰ যি আপোনাৰ উৎপাদনটো কমি গৈছে কিন্তু মুগা পালক বহুত কমি গৈছে আৰু চুমনিও বহুত কমি গৈছে আচলতে কিন্তু সেই বস্তুটো দুটা তিনিটা বস্তু দেখি পেলাই আপোনালোকৰ পৰিয়ালটোৰ প্ৰতি আমি সেইকাৰণে মানে অনুপ্ৰাণিত বা উৎসাহিত হৈছে যে আপোনালোকৰ গোটেই পৰিয়ালটোৱে জড়িত আছে আৰু আপোনালোকে ইমান ধুনীয়াকে এই পৰম্পৰাটো বচাই ৰাখিছে কাৰণ উৎপাদন নাথাকিলে আপুনি বাকী মুগাৰ বাকী কথা পাতি একো লাভেই নাই তাৰমানে আজিৰ যুগত আৰু যি এই জলবায়ু পৰিৱৰ্তনে ধৰক যি ধৰণৰ সমস্যা আনিছে তাৰ মাজতো আপোনালোকে প্ৰত্যাহ্বান গ্ৰহণ কৰি যে আপোনালোকে যিখিনি কৰি আছে মই এই গোটেই বস্তুটোৰ ওপৰত মই এতিয়া গুণগুণৰ পৰা শুনিব বিচাৰিম তাইক কেনেকে য়ং জেনেৰেশ্যন কেনেকে তাই আকৰ্ষিত হ'ল সেইখিনি কথা মই জানিব বিচাৰিম হয় নমস্কাৰ নমস্কাৰ আচলতে মই সৰু